Hello students, this is Tarun sir, founder and director, Career Lines Institute and your science teacher. তো এসিড, বেস এন্ড সল্ট ক্লাস 10 সায়েন্সৰ চেপ্টাৰ 2 আৰু এই চেপ্টাৰ 2 আমি দুটা ক্লাছ অলৰেডি কেৰিয়াৰ লাইন্স ইউটিউব চেনেলত আপলোড কৰিছোঁ আৰু সেই দুটা ক্লাছ ফুল্লি এনচিইআৰটি কভাৰিং কনচেপচুৱেল এক্সপ্লেনেশ্যন আছিল আৰু সেই ভিডিঅ'বোৰ তোমালোকে চাবা আৰু আজিৰ এই ক্লাছ 3 টো চোৱা ক্লাছ নং 3 টো চেপ্টাৰ 2 এই চেপ্টাৰটোত আমি আজি পঢ়িম ফিজিক্যাল প্ৰপাৰ্টিজ অফ এসিড এন্ড বেস। লাষ্ট দুটা ক্লাছত কেমিক্যাল প্ৰপাৰ্টিজ অফ এসিড এন্ড বেস পঢ়িছিলোঁ, তাৰ লগত বহুতখিনি কনসেপ্ট বহুতখিনি টপিক আমি এক্সপ্লেইন কৰিছোঁ এনচিইআৰটিৰ লগত কনসেপচুৱেলি। সো আজি ফিজিক্যাল প্ৰপাৰ্টিটো চাওঁ আমি কি পঢ়িম আজি টপিকটো ফিজিক্যাল প্ৰপাৰ্টিজ অফ এসিড এন্ড বেস। এসিড আৰু বেসৰ ফিজিক্যাল প্ৰপাৰ্টিটোত পঢ়িম হাউ ষ্ট্ৰং এসিড এন্ড বেস সলিউশন। কি পঢ়িম আমি? হাউ ষ্ট্ৰং এসিড এন্ড বেস সলিউশন। টপিকটো আমি লওঁ, টপিকটো আমি চাওঁ যদি হাউ মাছ ষ্ট্ৰং এসিড এন্ড বেস সলিউশন। ইয়াত কোৱা হৈছে এসিড আৰু বেস সলিউশনটো কিমান ষ্ট্ৰং হ'ব পাৰে। কিন্তু আমি এটা কথা ভালকে গম পাওঁ যে সকলোবোৰ এসিড অল এসিড অৰ অল বেস are not equally strong. All acid and all base are not equally strong. সব এসিড আৰু সব বেস ইকুৱেলি ষ্ট্ৰং হ'ব নোৱাৰে। যেনেকে যদি ফাৰ্ষ্টত এসিডৰ কথাটো লওঁ, এসিড HCl আৰু সাইট্ৰিক এসিড HCl কি কৰিব, যিটো ৱাটাৰত কি কৰিব H+ or H3O+ আয়নছটো বেছিকে ৰিলিজ কৰিব আৰু সাইট্ৰিক এসিডে খুব কম কৰিব। যেনেকে সাইট্ৰিক এসিড মানে কি লেমন জুসটো হয়। HCl যিটো এসিড আছে সেই HCl এসিডটো আমি খাব পাৰিম নেকি? মুখেৰে খাব নোৱাৰিম। কিয়? আমি মানে এইটো বহুত ডেঞ্জাৰাছ এসিড হয়। কিন্তু লেমন জুসটো আমি নেমুটো খাই থাকো, লেমন খাওঁ আমি। তো এই যিটো লেমন আছে সি H+ বা H3O+ আয়নছটো তাৰ খুব কম, কিন্তু HCl ৰ H+ বা H3O+ বহুত বেছি, বহুত ষ্ট্ৰং। তো গম পালো আমি, বা ইয়াৰ লগত আৰু এটা এসিড ল'ব পাৰো H2SO4 সালফিউৰিক এসিড। এনেকুৱা কিছুমান এসিড বহুত ষ্ট্ৰং হয়। এই যেটো আমি বহুত ষ্ট্ৰং এসিড লৈছো দুটা, কি H2SO4 আৰু HCl, এই দুটা এসিড H+ আয়নছটো ওয়াটাৰত বেছিকে প্ৰডিউস কৰে, যাৰ কাৰণে H2SO4 আৰু HCl টো বহুত ষ্ট্ৰং হয়, কিন্তু লেমনটো ইমান ষ্ট্ৰং নহয়। তো আমি এটা কথা গম পাই গলো, যি দুটা এসিড আমি লৈছো H2SO4 ই হৈছে হাইলি ষ্ট্ৰং, আৰু যেটো লেমন জুস লৈছো এটো কি উইক হয় ইমান এইটোৰ কম্পেয়াৰত এইটো বহুত কম হয়। তো গম পালো যে all acid or all base are not strong equally. যেনেকে বেস যদি লওঁ আমি, যদি বেসটো লওঁ কি হ'ব, যদি বেস লওঁ NaOH, এইটো বহুত ষ্ট্ৰং, আৰু MgOH2 এইটো ইয়াৰ কম্পেয়াৰত, ইয়াৰ তুলনাত ই উইক আছে। যে স্ট্রেংথ আৰু কনসেন্ট্রেশন কি? স্ট্রেংথ, এই যে স্ট্রেংথ যে কলো, এই স্ট্রেংথ এন্ড কনসেন্ট্রেশন এই দুটা বস্তুনো কি হয় চোৱা।
এইটো স্ট্ৰেংথ কাক কয় স্ট্ৰেংথটো কি হাউ মাছ এচিড এণ্ড বেছ আয়নাইজেছ কিমান আয়নাইজ হৈছে কি কয় হাউ মাছ এচিড এণ্ড বেছ আয়নাইজেছ তাক কোৱা হয় স্ট্ৰেংথ আৰু কনচেন্ট্ৰেশ্যন কি হাউ মাছ এচিড এণ্ড বেছ dissolve in water গম পালা কথাটো স্ট্ৰেংথ কাক কয় আৰু কনচেন্ট্ৰেশ্যন কাক কয় স্ট্ৰেংথ হ'ল কিমান আয়নাইজ হৈ আছে মানে কিমান H পজিটিভ অৰ HCO পজিটিভ এণ্ড OH নেগেটিভ আয়নছ কিমান হেৰি আছে আৰু কনচেন্ট্ৰেশ্যন কি ৱাটাৰৰ লগত কনচেন্ট্ৰেশ্যনটো কি ৱাটাৰৰ লগত কিমান মিক্স হৈ আছে কিমান ডিজলভ হৈ আছে সেইটো কি হ'ব কনচেন্ট্ৰেশ্যন হ'ব আই থিংক তোমালোকে এই টপিকটো বুজি পাইছা এতিয়া এচিড এণ্ড বেছ কিমান ষ্ট্ৰং এইটো জানিবলৈ হ'লে সাইন্টিষ্টসকলে আমাক এটা স্কেল দিছে যেনেকে আমি মেথছৰ ক্ষেত্ৰত স্কেল ইউজ কৰোঁ মাৰ্জিন দিবলৈ চেণ্টিমিটাৰ ল'বলৈ বা বিভিন্ন কামত আমি স্কেলখন ইউজ কৰোঁ তে এচিড আৰু বেছ কিমান ষ্ট্ৰং তাৰ কাৰণে এটা স্কেল আমাক সাইন্টিষ্টসকলে দিছে যাৰ নাম পিএইচ স্কেল পিএইচ স্কেলৰ ফুল ফৰ্মটো হ'ল পটেনচিয়েল অফ হাইড্ৰজেন কি কয় হাইড্ৰজেন পটেনচিয়েল অফ হাইড্ৰজেন যে কৈছে আৰু ক্লিয়াৰ কৰি দিওঁ মই কথাটো চোৱা এচিড আৰু বেছ হয় এচিড এণ্ড বেছ এচিডত পাইছোঁ H পজিটিভ অৰ H3O পজিটিভ পাইছোঁ হয়নে নাই আৰু বেছত পাইছোঁ OH নেগেটিভ চোৱা হাইড্ৰজেনটো কি হয় কমন হয় তো পিএইচৰ কামটো কি এই যেটো হাইড্ৰজেন আয়ন তাৰ পটেনচিয়েলিটি কিমান যেনেকে আমাৰ পটেনচিয়েল যিমান আছে আমি সিমানলৈকে কাম কৰিব পাৰোঁ যেতিয়ালৈকে আমাৰ পটেনচিয়েল থাকিব সিমানলৈকে আমি কষ্ট কৰি যাব লাগে সিমানলৈকে আমি ট্ৰাই কৰি যাব লাগে সেম তেনেকে পিএইচ স্কেলে তাৰ যেটো পটেনচিয়েল সেইটো কাৰ পটেনচিয়েলটো ওলাব লাগিব এইচৰ হাইড্ৰজেনৰ পটেনচিয়েলৰ ওপৰত ডিপেন্ড কৰিব কিমান ষ্ট্ৰং কিমান উইক এটো ডিপেন্ড কৰিব এতিয়া পিএইচ স্কেলৰ কথাটো চোৱা পিএইচ স্কেলটো এনেকুৱা এটা স্কেল মই আঁকি দিছো বস্তুটো এনেকুৱা এটা স্কেল 0 ৰ পৰা ষ্টাৰ্ট হ'ব ক'ৰ পৰা ষ্টাৰ্ট হ'ব 0 ৰ পৰা 0 1 2 3 4 5 6 7 8 9 10 11 12 13 14 চোৱা পিএইচ স্কেলৰ ৰেঞ্জটো কিমান 0 ৰ পৰা 14 লৈকে তাৰ ৰেঞ্জটো আছে হয় 0 ৰ পৰা 14 লৈকে তাৰ ৰেঞ্জটো আছে ইয়াত চাবা এই স্কেলটোত এনেকৈ আইডেন্টিফাই কৰিছে এই যেটো 7 আছে এই 7টো হৈছে নিউট্ৰেল 7টো কি হয় নিউট্ৰেল হয় আৰু এই 8 ৰ পৰা এই 14 লৈকে এইখিনি কোৱা হয় বেছ কি বুলি কয় বেছ আৰু এই 0 ৰ পৰা 6 লৈকে এইখিনি কোৱা হয় এচিড হল এইখিনি ক্লিয়াৰ হৈছে না চোৱাচোন এইখিনি ক্লিয়াৰ কৰা 0 ৰ পৰা 14 লৈকে স্কেলৰ ৰেঞ্জ তাৰ পিছত 0 ৰ পৰা 6 লৈকে এচিড 7 টু নিউট্ৰেল আৰু 8 টু 14 লৈকে বেছ হয় এইখিনি কথা ক্লিয়াৰ কৰিছা ইয়াত কিছুমান কথা আছে এই যে এই মাত্ৰ পঢ়িলো ষ্ট্ৰং আৰু উইক এচিড ইয়াত কিছু কথা আছে চোৱা ষ্ট্ৰং এচিড যদি চাও আমি চাবা এইটো স্কেলত চাবা ষ্ট্ৰং এচিডটো এই 0 ৰ পৰা 3 লৈকে 0 ৰ পৰা 3 লৈকে কি হ'ব ষ্ট্ৰং এচিড হল এটো এছ এ ষ্ট্ৰং এচিড আকৌ 4 ৰ পৰা 6 লৈকে 4 ৰ পৰা কি হ'ব 6 লৈকে কি হ'ব উইক এচিড WA দিছো আমি 0 ৰ পৰা 3 লৈকে ষ্ট্ৰং এচিড 4 ৰ পৰা 6 লৈকে উইক এচিড আৰু 7 টো কি হয় নিউট্ৰেল হয় 7 টো কি হয় নিউট্ৰেল হয় আৰু এতিয়া চোৱা এফালে 8 ৰ পৰা 11 লৈকে কি হয় উইক বেছ হয় কি হয় উইক বেছ হয় মানে ইয়াত OH নেগেটিভ আয়নটো কম ওলাই কম প্ৰডিউস কৰে ইয়াত
0 পৰা 3 লৈকে বেছিকে H পজিটিভ বা HCO পজিটিভ আয়নছ ৰিলিজ কৰে, কিন্তু 4 to 6 লৈকে কমকে ৰিলিজ কৰে, যেনেকে সাইট্ৰিক এসিড এসিটিক এসিড। সেম তেনেকে 8 ৰ পৰা 11 লৈকে একদম উইক বেস, মানে ইমানো OH নেগেটিভ আয়নছ ৰিলিজ নকৰে, কিন্তু 12 to 14 লৈকে কি হয়, এটো ষ্ট্ৰং বেস, মানে বেছি OH নেগেটিভ আয়নছ ৰিলিজ কৰে 12 to 14 ৰেঞ্জত থকা বেস খিনিয়ে। তো এতিয়া এই স্কেলখন আমি কেনেকে গম পালো যে পটেনশিয়ালিটি চেক কৰে কাৰ হাইড্ৰোজেনৰ, যেনেকে ইয়াৰ ৰেঞ্জটো আছে 0 পৰা 14 লৈকে, আৰু কি আছে 0 পৰা 3 লৈকে কি আছে ষ্ট্ৰং এসিড, আৰু 4 to 6 লৈকে উইক এসিড, 7 to নিউট্ৰেল, 8 to 11 লৈকে উইক বেস, আৰু 12 to 14 লৈকে কি হয় ষ্ট্ৰং বেস বুলি আমি এতিয়া গম পালো। এতিয়া চাম এই পিএইচ স্কেল মতে যেন গম নাপাও, কিন্তু ইয়াত কিছুমান কালাৰিং কৰা থাকে, এই স্কেলটোত কিছুমান কালাৰিং কৰা থাকে, এই কালাৰ খিনি চাও আমি। কালাৰ অফ পিএইচৰ কালাৰটো চাও, 0 পৰা চাবা ভালকে চাবা, 0 পৰা 2 লৈকে ডাৰ্ক ৰেড হল 0 পৰা 2 লৈকে। 3 পৰা 4 লৈকে কোনটো কালাৰ আহিব, অৰেঞ্জ আহিব, কি আহিব, অৰেঞ্জ আহিব। 5 পৰা 6 লৈকে কেনেকুৱা কালাৰ আহিব, য়েল্লো কালাৰ আহিব, কেনেকুৱা য়েল্লো কালাৰ আহিব, গম পালা। 5 পৰা 6 লৈকে কি আহিব, য়েল্লো কালাৰ আহিব। 7 to 8 এটা ধৰিলে হ'ল, এইটো একচুয়ালি মানে 7 টো নিউট্ৰেল হয়, তো নিউট্ৰেল লগত, আৰু এইটো কালাৰ আহিব গ্ৰীণ কালাৰ, কেনেকুৱা গ্ৰীণ কালাৰ আহিব। তাৰ পিছত এইটো হৈ গ'ল আমাৰ 9 পৰা 10, 9 আৰু 10 কেনেকুৱা কালাৰ আহিব, ব্লু কালাৰ আহিব, কেনেকুৱা কালাৰ আহিব, ব্লু কালাৰ আহিব। 9 পৰা 10 লৈকে ব্লু, 11 পৰা 13 লৈকে ডাৰ্ক ব্লু, আৰু 14 যিটো আছে সেইটো কেনেকুৱা পাৰ্পল কালাৰ আহিব। তো এই যিটো কালাৰ চাৰ্ট, এই কালাৰ চাৰ্টটো তোমালোকৰ বোৰ্ড এক্সামত কেতিয়া কুৱেশ্যনবোৰ বনাই দিয়ে, মই তেনেকুৱা কুৱেশ্যন ৰেডি কৰি দিম, জাষ্ট তোমালোকে এতিয়া কনচেপ্টটো বুজা যে 0 পৰা 2 হলে ডাৰ্ক ৰেড হয়, 3 to 4 কালাৰ যেতিয়া পিএইচৰ ৰেডটো 3 পৰা 4 আহিব তেতিয়া অৰেঞ্জ কালাৰ হয়, 5 to 6 যেতিয়া হয় তেতিয়া য়েল্লো কালাৰ, 7 to 8 যেতিয়া হয় গ্ৰীণ মানে নিউট্ৰেল হয়, 9 to 10 যেতিয়া আহিব ব্লু, 11 to 13 আহিলে ডাৰ্ক ব্লু, 14 আহিলে পাৰ্পল কালাৰ। তোমালোকে পিএইচৰ কালাৰটো এতিয়া গম পাইছা নিশ্চয়। এতিয়া চোৱা, আমি পিএইচ স্কেলটো যদি কিবা ডাউট আছে সুধিবা, মই কমেন্টত জনাবা। পিএইচ স্কেল যদি কিবা ডাউট আছে সেইটো তোমালোকে কমেন্টত জনাবা। এতিয়া আমি আমাৰ এই যিটো পিএইচ পঢ়িলো আমি, পটেনশিয়াল অফ হাইড্ৰোজেন, এইটো আমাৰ ডেইলি লাইফ ইউজ খিনি কি পঢ়ো, যে আমাৰ যিটো পিএইচৰ ডেইলি লাইফ ইউজ আমি পঢ়ো। এতিয়া পিএইচে আমাৰ কাৰণে কি কাম কৰে, পিএইচ আমাৰ কাৰণে কিয় দৰকাৰ, তো এই বস্তু আমি চাও আমাৰ কাৰণে কিয় ইমান ইম্পৰ্টেন্ট হয় পিএইচটো। ইম্পৰ্টেন্স অফ পিএইচ ইন ডেইলি লাইফ বা এভৰিডে লাইফ, তাৰ কনসেপ্টটো চাও আমি। ফাৰ্ষ্ট যদি লও, ফাৰ্ষ্ট হল এনিমেলছটো ললো, our body চাবা, our body works in 7.0 to 7.8 pH scale। আমাৰ বডিটো 7.0 পৰা 7.8 লৈকে কাম কৰিব পাৰে। এসিড ৰেইনটো কেতিয়া হ'ব, এসিড ৰেইন less than 5.6 pH। যদি 5.6তকে কমি যায় তেনেহলে এসিড ৰেইন হৈ যাব। যদি 5.6তকে কমি যায় তেনেহলে এসিড ৰেইন হ'ব। আৰু যদি এসিড ৰেইন হয়, এসিড ৰেইন হোৱাৰ পিছত ওয়াটাৰটো ৰিভাৰ্সলৈ ফ্লো হ'ব বা পন্ডছলৈ ফ্লো হ'ব বা এগ্ৰিকালচাৰ ফিল্ডলৈ ফ্লো হ'ব, তেতিয়া এই যিটো এসিড ৰেইন হল তাৰ যিটো এসিড
আছে সেই এচিডটোৱে একুৱাটিক অৰ্গেনিজমছখিনি এলাইভ কৰিবলৈ বহুতখিনি ডিফিকাল্ট হ'ব। আমাৰ হয়তো এগ্ৰিকালচাৰ ফিল্ডত এগ্ৰিকালচাৰ নহ'বও পাৰে বা বেলেগ বেলেগ বহুতখিনি ডিফিকাল্টিজ আমাৰ মাজত আহিব পাৰে। চ' এচিড ৰেইনটো 5.6তকৈ যেতিয়া কমি যায় তেতিয়া হ'ব এচিড ৰেইন, আৰু আমাৰ বডিটোৱে 7.0 to 7.8 pH ৰেঞ্জতহে কাম কৰিব পাৰে। এই দুটা বস্তু পাইছা তোমালোকে। এতিয়া আৰু এটা পঢ়ো আমি আৱাৰ ডাইজেশ্যন চিষ্টেমত পিএইচৰ কি কাম কৰে। চোৱা, আমাৰ ষ্টমাকত থাকে HCl হ'ল। যদি HCl নাথাকিলেহেঁতেন তেনেহ'লে আমি আমাৰ ফুডৰ লগত যিমানখিনি বস্তু মাইক্ৰ'বছ খাই দিওঁ সেইখিনি তাত কিল কৰি দিয়ে আৰু ডাইজেশ্যন কৰিবলৈ হেল্প কৰি দিয়ে HCl। যদি HCl ষ্টমাকত এচিডিক মিডিয়াম ফৰ্ম নকৰে তেনেহ'লে ডাইজেশ্যন চিষ্টেমটো নচলে। তো এচিড এইটো হেল্প কৰে আমাক। কিন্তু যদি হাইলি এচিডিক মিডিয়াম হৈ যায় তেনেহ'লে ভিতৰত আমাৰ এচিডিটি ফৰ্ম হৈ যায়, গেছ ফৰ্ম হৈ যায়। তেতিয়া কি হৈ যাব, আমি যে কৈ থাকোঁ যে আমাৰ গেছ হৈছে, মানে তেতিয়া এচিডিক ফৰ্ম হৈ যায়। যেতিয়া এচিডিক ফৰ্ম হৈ যায় তেতিয়া আমাৰ মানে অলপ ইৰিটেট ফিল হ'ব, মানে কেনেকুৱা পেট বিহাব আৰু বিভিন্ন ধৰণৰ ষ্টমাক পেইন বা বিভিন্ন ধৰণৰ মানে ডিফিকাল্টিজ আমাৰ বডিত দেখা দিব। তেতিয়া ডক্টৰে কি কয় যে গেছৰ টেবলেট খাবলৈ, এনেকৈ কয় যে এণ্টাইচিড খাবলৈ। এণ্টাইচিড মানে কি চোৱা, যেতিয়া আমাৰ ষ্টমাকত এচিডিক মিডিয়াম কৰি দিয়ে হাইলি, তেতিয়া কি হয়, আমাৰ এচিডিটি হয়। আৰু সেই এচিডিটিটো নাই কৰাৰ কাৰণে ডক্টৰে আমাক কি ছাজেষ্ট কৰে যে আমি এণ্টাইচিড খাবলৈ। এণ্টাইচিড মানে কি, যে এনেকুৱা এটা বস্তু যিটোৱে এচিডিক যিটো মিডিয়াম আছে তাক নিউট্ৰেলাইজ কৰিব পাৰিব। তে আমি এটা গম পাওঁ যে এচিড প্লাছ বেছ বস্তু কি আছিল, সল্ট প্লাছ ৱাটাৰ, মানে এইটো কি আছিল, নিউট্ৰেল আছিল, হয় নাই, নিউট্ৰেলাইজেশ্যন আছিল। তো আমি এতিয়া গম পাই গ'লো যে এচিডিক মিডিয়াম হৈ আছে, তাত যদি আমি বেছ খাওঁ তেনেহ'লে কি হ'ব, আমাৰ মানে এচিডিটিটো কমি যাব। তো আমি গম পাই গ'লো যে আমাৰ বডিত এচিডিটি হ'লে এণ্টা এচিড হিচাপে আমি বেছ খাওঁ। তেনেকৈ এইটো আমি MgOH2 খাব পাৰোঁ, বা বেকিং চ'ডা এইবোৰ খাই আমি এণ্টা এচিড হিচাপে এইখিনি কাম কৰে। এইখিনি খাই আমি আমাৰ যিটো এচিডিক মিডিয়ামটো এইটো নাইকিয়া কৰি দিব পাৰোঁ। এতিয়া চোৱা, প্লান্টছৰ কি হয়, আমি এনিমেলছ পঢ়িলোঁ, আমাৰ ডাইজেশ্যন চিষ্টেম পঢ়িলোঁ, এতিয়া প্লান্টছৰ কি হয় চোৱা। প্লান্টছৰ pH আছে নে নাই সেইটো আমি চাওঁ। প্লান্টছ grow well 6 to 7.5 pH range। প্লান্টছ গ্ৰ' হ'বলৈ হ'লে 6 to 7 pH মানে তাৰ ৰেঞ্জটো থাকিব লাগে ভালকে ৱেল গ্ৰোথ হ'বলৈ। এতিয়া চোৱা, যেতিয়া আমাৰ খেতিত বা আমাৰ এগ্ৰিকালচাৰ ফিল্ডত এচিডিক মিডিয়াম হৈ যায় তেতিয়া ফাৰ্মাৰজনে কি হয়, তাৰ প্ৰডাকশ্যনটো কমি যায়। ফাৰ্মাৰজনে যদি প্ৰডাক্ট কৰিব বিচাৰি আছে সেইখিনি প্ৰডাকশ্যনটো কমি যায়। তেতিয়া ফাৰ্মাৰজনে চূণ দি দিয়ে, লাইম দি দিয়ে। চূণ যে দিয়ে কিয় দিয়ে, মানে খেতিত চূণ দিয়া মানে কি হয়, হয়তো খেতিটো কি হৈ আছে, এচিডিক ফৰ্ম হৈ আছে, আৰু বেছ হয়, চূণটো কি হয়, বেছ হয়, CaOH2, হয় নাই, বেছ হয়। তো OH মানে কি, বেছ। তো যেতিয়া খেতিটো এচিডিক মিডিয়াম হৈ আছে, ফাৰ্মাৰজনে বেছ এড কৰি দিছে, তো কি হৈ যাব, নিউট্ৰেল হৈ যাব নে নাই, নিউট্ৰেল হৈ যাব। যদি নিউট্ৰেল হৈ যায় তেনেহ'লেতো pH টো 7 আহি যাব, 7 আহি গ'লেতো খেতিটো ভালকে কাম কৰিব। তো এই বস্তুটো চাইছা তোমালোকে। আৰু যদি বেছিক হৈ যায়, যদি খেতিটো বেছিক মিডিয়াম হৈ যায়, এচিডিক মিডিয়াম হ'লে বেছ দিয়ে, যদি বেছিক মিডিয়াম হৈ যায় তেতিয়াহ'লে ফাৰ্মাৰজনে কি কৰিব, ফাৰ্মাৰজনে অৰ্গেনিক মেনিউৰ ইউজ কৰিব, যেনেকৈ গোবৰ চোবৰ এইখিনি। কিয় হয়, যে যেতিয়া বেছিক মিডিয়াম হৈ যায় খেতিটো, এগ্ৰিকালচাৰ ফিল্ডটো, তেতিয়া এই অৰ্গেনিক মেনিউৰটো ইউজ কৰে। গোবৰ চোবৰ আৰু ঘৰুৱা যিবোৰ মানে ফ্ৰুটছ বা ভেজিটেবলছৰ বিভিন্ন ধৰণৰ বস্তু থাকে, এইবোৰ পচাই যিটো সাৰ বনায়, মেনিউৰ বনায়, সেই সাৰটো ইউজ কৰি দিয়ে খেতিত। তেতিয়াহ'লে যদি বেছিক মিডিয়াম হয়
আৰু এচিডিক মিডিয়াম হৈ যায় তেনেহলে কি বেছটো ইউজ কৰে ক্লিয়াৰ কথাটো বুজি পাইছা তো এইটো আছিল প্লান্টছৰ তাৰপিছত আৰু এটা ইম্পৰ্টেন্ট টপিক পঢ়ো সেইটো হৈছে টুথ ডিকে সেইটো কি টুথ ডিকে দাঁত ক্ষয় যায় টুথ ডিকে চাবা যদি আমাৰ মুখৰ ভিতৰত আমাৰ মাউথ কেভিটিৰ ভিতৰত যদি পিএইচ ৰেঞ্জটো 5.5 কে বিলো হৈ যায় কমি যায় তেনেহলে কি হ'ব টুথ ডিকে ফৰ্ম হ'ব তো টুথ ডিকে কেনেকে হয় জানা আমাৰ দাঁতটো কিহেৰে বনোৱা জানা এনামেল নামৰ এটা কেমিকেলছৰে আমাৰ দাঁতটো ফৰ্ম হোৱা আৰু এই এনামেলটো সলিড হয় আৰু এইটো ডিজলভ নহয় কিন্তু এই এনামেলটো কিহেৰে ফৰ্ম কৰা জানা কেমিকেলৰ নাম কেলছিয়াম ফসফেটেৰে ফৰ্ম কৰা এই কেলছিয়াম ফসফেটেৰে এনামেলটো ফৰ্ম কৰিছে আৰু এই কেলছিয়াম ফসফেটটো মিন্স এনামেলটো কি হয় সলিড হয় আৰু এইটো কি হয় মানে ডিজলভ নহয় এইটো সলিড হয় তেতিয়া কি হ'ব জানা যেতিয়া এই এনামেলটো দাঁতত আছে আমি ৰাতি ভাত খাইছো বা দিনত ভাত খাইছো ভাতৰ লগতো বহুত কিবা কিবি বস্তু আমাৰ দাঁতৰ ফাকে ফাকে সোমাই যাব পাৰে যেতিয়া দাঁতৰ ফাকে ফাকে আমাৰ সেই খাদ্য বস্তুখিনি সোমাই যায় তেতিয়া তাত বেক্টেৰিয়া প্ৰেজেন্ট হৈ এটা এচিডিক ফৰ্ম কৰি দিয়ে আৰু সেই এচিডিক ফৰ্ম কৰাৰ কাৰণে আমাৰ দাঁত ক্ষয় যায় ধৰ আমি ভাত খাইছো ৰুটি খাইছো কিবা এটা বস্তু দাঁতৰ ফাকে ফাকে সোমাই গ'ল আৰু তাৰ ভিতৰত গৈ কি কৰিব জানা বেক্টেৰিয়া প্ৰেজেন্ট কৰিব যে বেক্টেৰিয়া প্ৰেজেন্ট কৰিব তেতিয়া তাত এচিড ফৰ্ম হ'ব আৰু এচিড ফৰ্ম হলে pH ৰেঞ্জটো 5.5 কে কমি আহিব আৰু 5.5 কে pH টো কমি অহাৰ লগে লগে আমাৰ দাঁত আমাৰ টিথ ডিকে হৈ যাব ক্ষয় হ'ব তাৰ কাৰণে আমি কি ইউজ কৰিম জানা যেতিয়া আমি ভাত খাওঁ ভাত খোৱাৰ পিছত আমি দাঁতটো ব্ৰাছ কৰিব লাগে দাঁতটো ব্ৰাছ কৰিম কিহেৰে ব্ৰাছ কৰোঁ আমি টুথপেষ্ট হয় নাই টুথপেষ্টেৰে আমি দাঁতটো ব্ৰাছ কৰোঁ তো টুথপেষ্ট আমি যে ইউজ কৰোঁ এই টুথপেষ্টত কি থাকে জানা বেছ থাকে এতিয়া আমি গম পালো যেতিয়া আমাৰ দাঁতৰ ফাকে ফাকে সেই বেক্টেৰিয়াটোৱে এচিডিক ফৰ্ম কৰিছে আৰু সেই টুথপেষ্ট যেটো আছে সেইটো বেছ হয় এচিড আৰু বেছ দাঁতৰ ফাকে ফাকে কি হ'ব সোমাই কি কৰিব সেই এচিড আৰু বেছে ৰিএকচন কৰি নিউট্ৰেল বনাই দিব আৰু তেতিয়া আমাৰ দাঁতটো ক্ষয় নহ'ব বা আমাৰ টিথ ডিকে নহ'ব আমি এনেকে কনসেপ্টটো বুজি ল'ব লাগে তেতিয়া গম পালে আমাৰ টুথ ডিকে বা ডেন্টেল ডিকেটো কেনেকে হয় যে pH ৰেঞ্জটো 5.5 বিলো হৈ গলে দাঁত ক্ষয় যায় দাঁতটো কিহেৰে এনামেলেৰ ফৰ্ম কৰা এনামেলটো কিহেৰে বনোৱা কেলছিয়াম ফসফেটেৰে বনোৱা আৰু এনামেলটো সলিড হয় কিন্তু ওয়াটাৰৰ লগত ডিজলভ নহয় আৰু এনে কি হয় টুথপেষ্ট আমি ইউজ কৰিব লাগে কিয় খাদ্য খোৱাৰ পিছত ইউজ কৰিব লাগে আমি জানো যে আমাৰ খাদ্যত থকা সেই বস্তুখিনিয়ে আমাৰ দাঁতৰ ফাকে ফাকে সোমাই গৈ সিম্পল সুগাৰ কনভাৰ্ট কৰি দিয়ে আৰু সিম্পল সুগাৰ কনভাৰ্ট কৰি দিয়াৰ পিছত কি হয় তাত এচিড ফৰ্ম হয় এচিড ফৰ্ম হলে 5.5 কে কমি যায় 5.5 pH ৰেঞ্জটো কমি যায় pH ৰেঞ্জটো কমি যোৱাৰ লগে লগে দাঁতৰ ক্ষয় হ'ব দাঁত বিহাব আৰু বিভিন্ন ধৰণৰ ডিফিকাল্টিজ দেখা পোৱা যাব তাৰ কাৰণে আমি দাঁত ব্ৰাছ কৰিব লাগে টিথ ব্ৰাছ কৰিব লাগে তো আমি টিথ কিহেৰে ব্ৰাছ কৰিম তো আমি টুথপেষ্টেৰে ব্ৰাছ কৰিম আমি হয় নাই টুথপেষ্টত কি থাকে বেছ থাকে সেই বেছটো আমাৰ দাঁতৰ ভিতৰত থকা এচিডৰ লগত ৰিএকচন কৰিব আৰু নিউট্ৰেলাইজ কৰি দিব লগে লগে আমি ভাল হৈ যাম তো এইখিনি তোমাৰ আছিল টুথ ডিকে তাৰপিছত আমি পঢ়িম সেলফ ডিফেন্স কি পঢ়িম আমি সেলফ ডিফেন্স আমি কেনেকে সেলফ ডিফেন্স কৰিম প্লান্টছ আৰু এনিমেলছৰ কাৰণে হা চাবা তোমালোকে বি ষ্টিং কেতিয়াও তোমালোকক বৰলে কামুৰিছেনে এই বৰল যদি কামুৰিছে তেতিয়াহ'লে তো বিষাইছে গম পোৱা ফুলি গৈছে এই যে বৰলে কামুৰিছে বৰল যিটো ষ্টিং আছে শুং আছে সেই ষ্টিঙত কি আছে জানা মিথানোইক এচিড আছে কি আছে মিথানোইক এচিড আছে এই মিথানোইক এচিডটো যেতিয়া সেই ষ্টিঙৰ পৰা আমাৰ বডিলৈ ইনজেক্ট কৰি দিয়ে লগে লগে বিষাই থাকিব ফুলি যাব এনেকুৱা হ'ব যেতিয়া এনেকুৱা হৈ যায় তেতিয়া হয়তো তোমাৰ স্কুল টিচাৰে বা তোমাৰ ঘৰত মায়ে কৈছে যে চূণ লগাই দিয়া হয় চূণ কিন্তু আছিল CaOH2 আছিল হয় OH2 আছিল এই চূণটো কি হয় বেছ হয় আৰু এইটো কি এচিড হয় যেতিয়া এই
এচিডটো ইনজেক্ট হৈছে আৰু এই বেছটো তাৰ ওপৰত তুমি লগাই দিছা, এচিড আৰু বেছটো কি হৈছে ৰিয়েকশ্যন কৰিছে, ৰিয়েকশ্যন কৰি নিউট্ৰেলাইজ কৰিছে, তোমাৰ বিষটো কমি গ'ল, ফুলাটোও কমি গ'ল। তো এনেকুৱা আৰু এটা বস্তু আছে, সেইটো হ'ল নিটেল। নিটেলটো এটা প্লান্টছ হয়। এই প্লান্টছটোতো কি থাকে, মিথানইক এচিড থাকে। এই মিথানইক এচিড থাকে আৰু এই প্লান্টছৰ যিটো লিফ থাকে, সেই লিফত এনেকুৱা ষ্টিং থাকে আৰু সেই ষ্টিংবোৰ যেতিয়া আমাৰ গাত লাগি যায় বা এটা এনিমেলছৰ গাত লাগি যায়, তেতিয়া এই মিথানইক এচিডটো তাৰ ভিতৰত ইনজেক্ট হৈ যায়। এই মিথানইক এচিডটোৰ কাৰণে বিহাই থাকিব, ফুলি যাব, যাৰ কাৰণে আমি এই বেছটো ইউজ কৰোঁ বা আৰু বিভিন্ন ধৰণৰ কেমিকেল প্ৰডাক্টছ আছে, এইবোৰ আমি ইউজ কৰোঁ, তেনেহ'লে কি হৈ যায়, লগে লগে লোচন টোচন ইউজ কৰিলে লগে লগে কি হৈ যাব, এইটো নিউট্ৰেলাইজ কৰি দিব, মিনছ এচিডটো আৰু বেছটোৱে ৰিয়েকশ্যন কৰি দিব। তোমালোকে নিশ্চয় এতিয়া আমাৰ ডেইলি লাইফত পিএইচৰ কি ইম্পৰ্টেঞ্চ সেই বিষয়ে পঢ়িছা। এইখিনি তোমালোকৰ এচিড, বেছ এণ্ড চল্টৰ ক্লাছ নং 3 আছিল। ক্লাছ নং 3ত আমি চেপ্টাৰটোৰ 50% 60% কমপ্লিট কৰিছোঁ। নেক্সট টপিকটো আমি পঢ়িম চল্টৰ বিষয়ে। তো ক্লাছ 4ত আমি চল্টৰ বিষয়ে পঢ়িম। আৰু আজিৰ এই ভিডিঅ'টো তোমালোকে যদি চাইছা, থেংক ইউ। আৰু ইয়াৰ আগৰ দুটা ভিডিঅ' তোমালোকে চাই আহিবা, তেতিয়াহে তোমালোকে এই কনচেপ্টটো ভালকে বুজি পাবা। ওকে, আজি ক্লাছটো ইমানটো ৰাখিছোঁ। বাই বাই।